জয় জয়তে সনাতন ধৰ্ম শ্ৰীমদ ভাগৱত গীতা অমৃত তত্ত্ব কথা চেনেললৈ সমস্ত ভক্তবৃন্দ আই মাতৃ তথা যুৱ প্ৰজন্ম সবাৰকে আমি স্বাগতম জনাইছো। আজি সনাতন ধৰ্মৰ শ্ৰীমদ ভাগৱত গীতা অমৃত তত্ত্ব কথা পৰৱৰ্তী ভিডিঅ' প্ৰস্তুত কৰিবলৈ লৈছো। আজি ভিডিঅ' মূল বিষয়বস্তুৰ টপিক হৈছে ত্ৰিদেৱৰ পূজাৰে জীৱৰ মুক্তি নহয়। ত্ৰিদেৱৰ পূজাৰে জীৱৰ মুক্তি নহয়। এই টপিক সৰ্ববেদৰ সাৰ শ্ৰীমদ ভাগৱত গীতা আধাৰতে প্ৰস্তুত কৰা হৈছে। ত্ৰিদেৱৰ পূজাৰে জীৱৰ মুক্তি নহয়, অৰ্থাৎ ত্ৰিদেৱ মানে ব্ৰহ্মা বিষ্ণু মহেশ্বৰ কথা কোৱা হৈছে। এই শাস্ত্ৰত প্ৰমাণিত এই ভিডিঅ' অতি সুন্দৰ গভীৰ গৃহতত্ত্ব ৰসাত্মক আৰু আধ্যাত্মিক তত্ত্বৰ কথা আপোনাৰ সবৰ চৰণলৈ এই ভিডিঅ' প্ৰস্তুত কৰি আমি আগবঢ়াইছো। আমাৰ দাসৰ এটি কামনা যে আপোনাৰ সব শ্ৰৱণকৰ্তা আৰু দৰ্শক সমস্ত ভক্তবৃন্দই ভিডিঅ'টি ভাল লাগিলে সমস্ত জনই একোটিকে ছাবস্ক্ৰাইব কৰিব বুলি আমি আশা ৰাখি ভিডিঅ' আৰম্ভ কৰিব লৈছো। ত্ৰিদেৱৰ পূজাৰে জীৱৰ মুক্তি নহয়। শ্ৰীমদ ভাগৱত গীতা অধ্যায় 12 আৰু শ্লোক 25 কৈছে যে যি শিক্ষিত নহয় আৰু যি ধ্যান কৰা নাই, অৰ্থাৎ জ্ঞানক বুজি পাইছে নতু পৰমাত্মা যে পৰমাত্মাক বুজি পাইছে যে অন্য শিক্ষিত বিদ্বান ব্যক্তিৰ পৰা এই পৰমাত্মাৰ মহিমা শুনি মানি লৈছে যে যেতিয়া ইয়াত শিক্ষিত আৰু জ্ঞানী ব্যক্তিয়ে কৈ আছে যে তেওঁ পৰমাত্মা হয়, যে সেই পৰমাত্মা পুনৰ তেওঁ উপাসনা কৰাত সেই ব্যক্তি লাগি যায় আৰু সেয়া তেওঁৰ পৰা শুনাৰ কাৰণ জানি সেই পৰমাত্মাক অস্তিত্বক মানি উপাসনা কৰে। শুনি তাৰ অস্তিত্বক মানি উপাসনা কৰা কাৰণেই যে এই মৃত লোকত
এই মৃত্যু সংসাৰত পৰা পাৰ হৈ গৈছে। শ্ৰীমদ ভাগৱত গীতা অধ্যায় 13 নং শ্লোকত কৈছে যে তেওঁ ইমানকে কৈ আছে, শ্ৰীমদ ভাগৱত গীতা অধ্যায় 13 নং শ্লোকত গীতা জ্ঞানদাতাই কৈ আছে যে সকলো প্ৰাণী ক্ষেত্ৰ অৰ্থাৎ দুৰ্গাৰ শৰীৰত তথা এই ক্ষেত্ৰত অৰ্থাৎ গীতা জ্ঞানদাতা আৰু ক্ষৰ ব্ৰহ্ম এই সংযোগৰে উৎপন্ন হৈছে। ই উৎপন্ন হৈছে এই ত্ৰিদেৱ পৰমাত্মা ব্ৰহ্মা বিষ্ণু আৰু মহেশ্বৰ কথা কৈছে, তথা লগে লগে সমস্ত আমি জীৱাত্মা 33 কোটি দেৱতা সহ প্ৰাণী ভূতৰ ভূতাত্মা সহিত যে ক্ষেত্ৰজ্ঞটো এই শৰীৰকে কোৱা হয়, ক্ষেত্ৰজ্ঞ অৰ্থাৎ শৰীৰক কোৱা হয়, যে তথা যি শৰীৰত এই বিষয়টোক জানে যে তেওঁৰ পৰা এই লোককে ক্ষেত্ৰজ্ঞ বুলি কোৱা হয়। এই ক্ষেত্ৰজ্ঞ অৰ্থাৎ গীতা অধ্যায় 13 শ্লোক নম্বৰ 23 এই কাৰণেই কোৱা হৈছে যে 21 ব্ৰহ্মাণ্ডৰ এই ক্ষেত্ৰতকৈ যিমান প্ৰাণী উৎপন্ন হৈছে সেই দুৰ্গা তথা ই কাল ভগৱানৰ সংযোগেৰে উৎপন্ন হৈছে। দুৰ্গা আৰু কাল ভগৱানৰ সংযোগেৰে উৎপন্ন হৈছে, অৰ্থাৎ নৰ মাতৃ কালৰ সংযোগত ই প্ৰেৰণাৰে ই কালৰ সৃষ্টি উৎপন্ন হৈছে। শ্ৰীমদ ভাগৱত গীতা অধ্যায় 13 আৰু শ্লোক নম্বৰ 30 স্পষ্ট কৰি দিছে। এই 30 নং শ্লোকত জ্ঞানদাতাই স্পষ্ট কৰি দিছে যে গীতা জ্ঞানদাতাই নিজৰ পৰা অন্য পৰমাত্মা ই মহিমা তত্ত্ব কথা বতাই আছে। আমি দাসে আপোনাৰ খবৰ এই ভিডিঅ' যোগে শ্ৰৱণ পঠন কৰি পঠনৰ যোগেৰে আপোনাৰ খবক শ্ৰৱণ কৰাইছো যে অন্য পৰমাত্মা মহিমা বতাই কৈ আছে যে যি সন্ত সকলে সকলো ই প্ৰাণীৰ স্থিতি ভিন্ন ভিন্ন হয় যদিও যে এক পৰমাত্মা ই সৰ্বশক্তিমানৰ ই অন্তৰ্গতেই মনা হয়। এতিয়া বুজিব লাগিব যে সচিদানন্দ ঘন ব্ৰহ্ম অৰ্থাৎ পৰম অক্ষৰ ব্ৰহ্মক প্ৰাপ্ত হৈ গৈছে। শ্ৰীমদ ভাগৱত গীতা অধ্যায় 13 আৰু শ্লোক 31 গীতা জ্ঞানদাতাই নিজৰ পৰা অন্য পৰমাত্মাৰ বিষয়ে যে এই শ্লোকত পৰমাত্মা শব্দ যাৰ স্পষ্ট পৰিভাষাৰ গীতা ই অধ্যায় 15 আৰু শ্লোক নম্বৰ 17 কৈ আছে। শ্ৰীমদ ভাগৱত গীতা অধ্যায় 15 17 নং শ্লোকত কৈ আছে। আপোনাৰ খবক আমি এই গীতাৰ জ্ঞান তত্ত্বৰ কথা
শ্ৰৱণ কৰাই আছো। 15 অধ্যায় 17 নং শ্লোকত জ্ঞানদাতাই বতাই কৈ আছে যে যি উত্তম পুৰুষ অৰ্থাৎ সৰ্বশ্ৰেষ্ঠ প্ৰভু হয়, তেওঁ তিনি লোকতে প্ৰৱেশ কৰি সকলো ধাৰণ পোষণ কৰি আছে। তেওঁ বাস্তৱত অবিনাশী আৰু পৰমেশ্বৰ হয়, তেওঁকে এই পৰমাত্মা বুলি কোৱা হয়। তেওঁ ক্ষয় পুৰুষ তথা ক্ষয় পুৰুষৰ পৰা অন্য হয়। যে এই শ্লোকত গীতা অধ্যায় 13:31 জ্ঞানদাতাই স্পষ্ট কৰি দিছে যে সেই পৰমাত্মাৰ অনাদি অৰ্থাৎ সূৰ্য যেনেকৈ ঘোঁৰাত স্থিত হোৱাৰ পিছতো কোনো কৰ্তা নহয়, কিয়নো সকলো কাৰ্য পৰমাত্মা শক্তিয়েই কৰি আছে আৰু নতুন পৰমাত্মা শৰীৰ লিপ্ত হয়, আৰু যেনেকৈ ই সূৰ্য ঘটৰ ই পানীত লিপ্ত হৈ থাকে। শ্ৰীমদ ভাগৱত গীতা অধ্যায় 13 ই শ্লোক নং 32 প্ৰমাণ হয় যে গীতা অধ্যায় 13 নং শ্লোকৰ 33 ই আত্মা আৰু শৰীৰৰ স্থিতি বতাইছে। গীতা অধ্যায় 13 নং শ্লোকৰ 34 গীতা জ্ঞানদাতাই নিজৰ পৰা অন্য পৰমেশ্বৰৰ চিনাকি কৰি দিছে। নিজৰ পৰা অন্য সেই পৰমাত্মাক চিনাকি কৰি দিছে আৰু কৈছে যে তথা ক্ষেত্ৰজ্ঞ অৰ্থাৎ ভিৰৰ তথাৰ কৰ্ম কৰি ভক্তি কৰা ই কালৰ প্ৰকৃতি, অৰ্থাৎ কালৰ পৰা ই মুক্ত যি মনৰ সাধক যে সেই পূৰ্ণ মোক্ষপ্ৰাপ্ত হৈ যায়, সেই সাধক পূৰ্ণ মোক্ষপ্ৰাপ্ত হৈ যায়। যি গীতা অধ্যায় 15 নং শ্লোকত 15 নং অধ্যায়ৰ 4 নং শ্লোকত বৰ্ণিত কৰি কৈছে যে তত্ত্বজ্ঞান প্ৰাপ্তিৰ ওচৰত তত্ত্বজ্ঞান প্ৰাপ্তিৰ ওচৰত পৰমেশ্বৰৰ সেই পৰম পদ বিচাৰি ল'ব লাগিব। এই পৰমেশ্বৰৰ পৰম পদ যেতিয়া বিচাৰি ভক্তি কৰিব, তেতিয়া জীৱই মুক্তি লাভ কৰে। যেতিয়া তাত যোৱাৰ পিছতো যে সাধক পুনৰ উভতি এই সংসাৰলৈ আৰু জন্ম ল'বলৈ নাহে। জন্ম মৰণৰ জৰা মৃত্যু ৰোগ শোক পীড়া তৃষ্টি ভোগ কৰিবলৈ এই সংসাৰলৈ উভতি নাহে। সাৰাংশ এই পূৰ্বোক্ত প্ৰমাণৰে তথা এই গীতা অধ্যায় 13 ই উপৰোক্ত প্ৰমাণেৰে স্পষ্ট হৈ গৈছে যে গীতা জ্ঞানদাতাৰ পৰা অৰ্থাৎ পৰমাত্মা যি পৰমাত্মা হয়, যে সেই পৰমাত্মা পৰম অক্ষৰ ব্ৰহ্ম অৰ্থাৎ পূৰ্ণ পৰমাত্মা হয়, যাৰ শৰণত যাবৰ কাৰণে গীতা জ্ঞানদাতাই গীতা অধ্যায় 14 আৰু 18 অধ্যায় শ্লোক নম্বৰ 62 আৰু 64 প্ৰমাণ কৰি দিছে আৰু কৈছে যে তেওঁ পূৰ্ণ মুখ্য
দায়ক হয়, তেওঁ পূৰ্ণ মোক্ষদায়ক হয়। তেওঁক পূজা কৰা যাৰ যোগ্য, যি যোগ্য হয়, তেওঁ সকলো এই ৰচনা, সেই পৰমাত্মা সকলো ৰচনা হাৰ হয় আৰু তেওঁৱেই সকলোকে পালন পোষণ কৰে, তেওঁৱেই সকলোতে ধাৰণ কৰোতা তিনি লোকতে, আৰু সকলো সুখদায়ক হয়, আৰু তেওঁকে পৰমাত্মা বুলি কোৱা হয়। যে পৰমাত্মা জীৱক দুখ নিদিয়ে, যে সেই পূৰ্ণ পৰমাত্মাই জীৱক সকলো প্ৰকাৰে সুখ আৰু আনন্দ দিয়ে। যে ত্ৰিদেৱৰ পূজাৰে জীৱ মুক্তি নহয়। অক্ষৰ অৰ্থ যি অবিনাশী, পৰমাত্মা, যে সেয়া আপুনি গীতা অধ্যায় 15 নং শ্লোকৰ 16 চাওক, আৰু 16তো সেই অক্ষৰ পুৰুষকেই নাশবান বুলি কৈছে, আৰু ই অনুগ্ৰহ প্ৰস্তুত কৰি কৈছে যে এইটো সত্য হয় যে অক্ষৰ অৰ্থ অবিনাশী হয়, কিন্তু প্ৰকৰণৰ বশৰ অৰ্থ অন্যভাৱেও হৈছে যে গীতা অধ্যায় 15 নং শ্লোকৰ 16তো ই কৈ আছে যে অক্ষৰ পুৰুষ প্ৰভু যি লোকতে হয়, এই দুই তথা ইয়াৰ অন্তৰ্গত যিমান জীৱ হয়, যে সেইবিলাক সকলোবিলাক জীৱই নাশবান হয়। গীতা অধ্যায় অষ্টম অধ্যায় শ্লোক নম্বৰ 17 কৈছে যে সহস্ৰং যুগ পৰ্যন্তম অহযত ব্ৰহ্মণঃ বিজুষ ৰাত্ৰিম অহ শান্তাম তে অহোৰাত্ৰ বিদ্ৰোহ জনা। অৰ্থাৎ আজিলৈকে সকলো অনুবাদকৰ্তাই উচিত অনুবাদ কৰা নাই, কিয়নো সকলো ব্ৰহ্ম এই 1000 চতুৰ্যুগক বুলি লিখা আছে, কিন্তু এইটো ভুল বুলি কৈছে। যি তত্ত্বদৰ্শী যি ৰচনা হয়, এৰাই ভুল বুলি কৈছে। ভাৱাৰ্থ এই যে এই শ্লোকত ব্ৰহ্ম শব্দ মূল পাঠত নহয়, আৰু নতুন চতুৰ্যুগৰ শব্দ মূল পাঠত হয়। ইয়াত ব্ৰহ্মণ শব্দ যাৰ অৰ্থ সচিদানন্দ ঘন ব্ৰহ্ম, অৰ্থাৎ পৰম অক্ষৰ ব্ৰহ্ম বুলি কোৱা হৈছে। অবিনাশী পৰম ব্ৰহ্ম, যি অবিনাশী পৰম ব্ৰহ্ম, উদাহৰণৰ কাৰণে গীতা অধ্যায় 8 আৰু শ্লোক 11 নম্বৰত কৈছে, 11 নম্বৰ মূল পাঠত কৈছে, যতই অক্ষৰম বেদ বিদহ বদন্তি বিশ্বন্তি যত যতয়ঃ জীপৰাগাঃ যত ঈশন্ত ব্ৰহ্মচৰ্যম সৰন্তি তত তে পদম সংগ্ৰহেণ প্ৰবক্ষ্যেন। এই শ্লোকত অক্ষৰ অৰ্থ হৈছে অবিনাশী পৰমাত্মাৰ কাৰণেই, যে যি বেদ বিদহ তত্ত্বদৰ্শী সন্ত, অৰ্থাৎ বেদৰ তাৎপৰ্য জানতা। যত যেনেকৈ অক্ষৰম অবিনাশী বদন্তি বুলি কৈছে, যতই হয় সাধনাৰত বিতৰাগাঃ, আসক্তি ৰহিত সাধক, যত যি লোকতে বিশ্বন্তি অৰ্থাৎ প্ৰৱেশ কৰিছে, আৰু যত যি পৰমাত্মাক ঈশ্বন্ত পাবৰ কাৰণে সাধক ব্ৰহ্মচৰ্য সাধন কৰিছে, তত এই পদম পদকে, তত তোমাৰ কাৰণে মই সংগ হেৰা, অৰ্থাৎ সৎসংগ
সৎ সংক্ষেপতেই প্ৰবক্তায়ম অৰ্থাৎ সৎ সংক্ষেপতেই মই কৈ আছো। কোন এই শ্লোকৰ অক্ষৰ অৰ্থৰ অবিনাশী পৰমাত্মা বুলি কৈ আছে। ঠিক আছে। পৰমাত্মা যাক পূৰ্ণ পৰমাত্মা বুলি কোৱা হয়, সেই পূৰ্ণ পৰমাত্মা কবিদেৱৰ যি কবিজীয়ে সূক্ষ্মবিদত কৈছে, সূক্ষ্মবিদত কবি সাগৰ সূক্ষ্মবিদত কৈ আছে। কি কৈছে যে গুৰু বিনে কাহু না পায়া জ্ঞান, গুৰু বিনে কাহু না পায়া জ্ঞান, যৌ ঠোঁঠা ভূষ শিৰে মোহ কিষাণ, যৌ ঠোঁঠা মোহ শিৰে কিষাণ। গুৰু বিনা বেদ পঢ়ে যৌ প্ৰাণী, গুৰু বিনা বেদ পঢ়ে যৌ প্ৰাণী, অৰ্থাৎ সমজে না সাৰ ৰহে অজ্ঞানী। প্ৰশ্ন হয় যে ধৰ্মদাসৰ গীতা, ধৰ্মদাসে কৈছে গীতা অধ্যায় 4 শ্লোক নম্বৰ 6 লোকে কৈ আছে, বতাইছে যে গীতা জ্ঞানদাতাই যে মই যে অজন্মা আৰু অবিনাশী বুলি ৰূপেৰে হওঁ, যে সমস্ত প্ৰাণী ঈশ্বৰ হওঁ আৰু নিজৰ যোগৰ মায়াৰে প্ৰকট হৈছো, ইয়াত শ্ৰীকৃষ্ণজীয়ে নিজকে নিজে সমস্ত প্ৰাণী অবিনাশী ঈশ্বৰ বুলি কৈ আছে। কাৰণ এইটো মায়া জাল, মায়া জালতেই মায়াৰ মিছৰ এই মানুহক প্ৰবঞ্চক জীৱক প্ৰবঞ্চনা কৰিছে। কালৰ লগতে কালৰ জালত ভুলাইছে, যে প্ৰাণী অবিনাশী ঈশ্বৰ বুলি কৈ আছে, যে নিজেও জন্ম নহওঁ বুলিও কৈছে। কিন্তু এই অজন্মা জন্ম নোহোৱাটো ই স্বয়ং কৃষ্ণ নহয়, কৃষ্ণটো জন্মই হৈছিলে, কিন্তু কৃষ্ণৰ হৃদয়ত কালৰ ই পেটুবত প্ৰৱেশ কৰি মিছা কথা, ভুল এই মায়াই মোহিত কৰি মিছা কথা কৈ আছে। ইয়াৰ উত্তৰ জিন্দা পৰমেশ্বৰে ধৰ্মদাসক কৈছে, শুনকচোন। গীতা জ্ঞানদাতাই কৈছে যে যিমান প্ৰাণী মোৰ 21 ব্ৰহ্মাণ্ডতে মোৰ ই অন্তৰ্গত হয়, মই তেওঁৰ শ্ৰেষ্ঠ প্ৰভু ঈশ্বৰ হওঁ। এই প্ৰমাণ গীতা অধ্যায় 15 আৰু শ্লোক 14 পৰা 18 পৰ্যন্তলৈকে গীতা জ্ঞানদাতাই কৈ আছে, সৎ কথা কৈ আছে। যে জ্ঞানদাতাই কৈছে যে মই কোনো বেদক এই আধাৰে ই নিজৰ 21 ব্ৰহ্মাণ্ডৰ বাবে লোকত ই পুৰুষোত্তম প্ৰসিদ্ধ হৈ থাকো। কিয়নো মই শৰীৰধাৰী প্ৰাণীৰ পৰা কোনো অন্য হয়, শৰীৰধাৰী প্ৰাণীৰ পৰা মই কোনো অন্য হওঁ। এয়া সত্য উত্তৰ কৈ আছে, যে যাৰ ব্ৰহ্ম বৰ্ণন গীতা অধ্যায় 15 শ্লোক নম্বৰ 17 বতাই ই বৰ্ণিত বতাই কৈ আছে, বৰ্ণনা দি আছে। গীতা অধ্যায় 4 নং শ্লোকৰ 6 পৰা এই 3টো মই এইটো কৈছো যে মই অজহ অজন্মা, অৰ্থাৎ মই তোমাৰ নিচিনাকৈ জন্ম নলওঁ, মই তোমাৰ নিচিনাকৈ মই জন্ম নলওঁ, মই লীলাৰে প্ৰকট হওঁ, লীলাৰে প্ৰকট হওঁ। এনেকৈ যেনেকৈ গীতা অধ্যায় 10 ই বিৰাট ৰূপ দেখাইছিল, যে পুনৰ কৈছে যে অধ্যায়াত্মা ই অব্যয় আত্মা, কৈছে যে ই অব্যয় আত্মা মোৰ আত্মাৰ অমৰ হয়। পুনৰ কৈছে যে আত্মা মায়া, যে মোৰ নিজৰ লীলাৰে মায়াৰ শক্তিৰে মই উৎপন্ন হৈছো।
যে ইয়াৰ উৎপন্ন হোৱাৰ বাবে পিছত কিয়নো এই কাল ব্ৰহ্ম অক্ষয় পুৰুষৰ যে এক যুগৰ উপৰান্তত মৰে আৰু সেই সময়তে এক ব্ৰহ্মাণ্ডৰ বিনাশ হৈ যায়। কালৰ ব্ৰহ্ম আত্মা গুচি যায়, যে কাল ব্ৰহ্ম আত্মা তাতে এইটো পুনৰ যোৱাৰ শৰীৰ প্ৰাপ্ত হয়, যোৱা শৰীৰ, পুনৰ যোৱা শৰীৰ অৰ্থাৎ যৌৱন শৰীৰ প্ৰাপ্ত হয়। আৰু তেতিয়া এনে প্ৰকাৰতেই দেৱী দুৰ্গায়ো মৃত্যুবৰণ কৰে, মৃত্যু হয়, দেৱী দুৰ্গাৰো মৃত্যু হয়। আৰু পুনৰ এই ব্ৰহ্মাণ্ডৰ এই ব্ৰহ্মৰ লগতে এনেকুৱাই যোৱা শৰীৰ প্ৰাপ্ত হয়, পুনৰ যৌৱন যোৱা শৰীৰ প্ৰাপ্ত হয়। এই পৰম অক্ষৰ ব্ৰহ্ম, এই সত্য পুৰুষৰ বিধান। এতিয়া পুনৰ সেই নতুন ব্ৰহ্মাণ্ডতে দুই পতি-পত্নী অৰ্থাৎ দুৰ্গা আৰু কাল নিৰঞ্জনৰ ৰূপত নতুন ই ৰজগুণযুক্ত কাল ব্ৰহ্ম সংযোগৰে নতুন ৰজগুণযুক্ত ব্ৰহ্মা, শতগুণযুক্ত বিষ্ণু আৰু তমগুণযুক্ত শিৱ মহেশ, এই তিনি লোকে কাল ব্ৰহ্ম কালৰ পুত্ৰ হয়। আৰু কালৰ মায়াতে এই লোকত জীৱক নানা প্ৰবঞ্চনা কৰি আমি আগৰ ভিডিঅ'ত ইয়াৰ যথাযথ আধ্যাত্মিক তত্ত্বৰ কথা ভিডিঅ'ত দি আহিছোঁ। আপুনি আগৰ ভিডিঅ'ত আপোনাক সবে চাব যে ইয়াৰ মহত্বপূৰ্ণ তত্ত্বৰ কথা কি, ব্ৰহ্মা বিষ্ণু এই মহত্ব কি, ব্ৰহ্মা বিষ্ণু মহেশ কোন হয়, তেওঁলোকক পূজা কৰাৰ ফলত জীৱবিলাকৰ কি গতি হয়, ত্ৰিদেৱ ব্ৰহ্মা বিষ্ণু মহেশ তেওঁলোকক পূজাই সকল কেতিয়াও এই লোকত শান্তি সুখদায়ক আৰু ৰোগ জৰা মৃত্যু পীড়াৰ পৰা পৰিত্ৰাণ নাপায়। পুনৰ সেই ব্ৰহ্মাণ্ডতে সৃষ্টি হয়, যেনে ইয়াৰ প্ৰাৰম্ভতে যি হৈ থাকে যে এনে প্ৰকাৰে এই কাল ব্ৰহ্ম মৃত্যুৰ অৰ্থাৎ তথা লীলাৰে জন্ম হয়। কাল ব্ৰহ্ম প্ৰতি ব্ৰহ্মাণ্ডতে লীলাৰে জন্ম আৰু মৃত্যু হৈ থাকে। গীতা অধ্যায় 4 শ্লোক নম্বৰ 9 স্পষ্ট কৰি দিছে যে যিটো নেকি গীতা জ্ঞানদাতাই কৈ আছে তাৰ দ্বাৰা আমি এই পাঠ অনুসাৰে আপোনাসকলক আমি ভিডিঅ' যোগে শ্ৰৱণ কৰাই আছো। মোৰ জন্ম অলৌকিক আৰু বাস্তৱত এইটো নাশৱান হয়। ইয়াক কাল ব্ৰহ্ম বিষ্ণু ওৰফে কৃষ্ণই কৈ আছে। অৰ্থাৎ বাস্তৱত এইটো নাশৱান হয় বুলি যে সকলো প্ৰাণীতে অমৰ হয় বুলি কৈছে, অমৰ হয়, আত্মাটো অমৰে হয়। যে আপোনাৰ এই মহামণ্ডলেশ্বৰ আচাৰ্যসকলে তথা শংকৰাচাৰ্যই এই আধ্যাত্মিক জ্ঞান সমূলিয়াই নাই। সেয়েহে তেওঁলোকে কৈছে কি বুলি, যে এই সকলো প্ৰাণীতে তেওঁলোক অমৰ হয় বুলি কৈছে। এইটো মিছা কথা, ভুল কথা। ইয়াৰ প্ৰমাণ যজুৰ্বেদৰ অধ্যায় 40 মন্ত্ৰ 10ত কৈছে যে
কোনো পৰমাত্মা কোনো পৰমাত্মা সম্ভৱাত ই জন্ম লবৰ বাবে জন্ম লওঁতা অৰ্থাৎ সেই ৰাম জন্ম লওঁতা ৰাম সেই কৃষ্ণ নিচিনা বুলি মানে যেনে কোনো পৰমাত্মা সম্ভৱাত উৎপন্ন হোৱা বা উৎপন্ন নোহোৱা বা নিৰাকাৰ বুলি মানিছে অৰ্থাৎ তত্ত্বদৰ্শী সন্তৰ যি সত্য জ্ঞান বতাই কৈছে যে তাৰ পৰা আপোনাৰ সবে এই সত্য তত্ত্ব কথা শুনক। এয়াই বতাইছে যে তেওঁ বতাব যে পৰমাত্মা উৎপন্ন হয় নে নহয়, বাস্তৱত পৰমাত্মা স্বয়ম্ভু হয়, বুলি কৈছে যে তেওঁ কেতিয়াও জন্ম নহয়, কাৰো গৰ্ভত সন্তান ৰূপে পৰমাত্মা কেতিয়াও জন্ম নহয়, যেনে ব্ৰহ্মা বিষ্ণু ৰুদ্ৰ কৃষ্ণ ৰামৰ নিচিনাকৈ। আৰু মৃত্যুও নহয়, মৃত্যুটো তেওঁ প্ৰশ্ন আহিবই নোৱাৰে। দ্বিতীয়তে আৰু গীতা জ্ঞানদাতা স্বয়ং কৈ আছে, গীতা জ্ঞানদাতাই স্বয়ং কৈ আছে যে মোৰ জন্ম হয়, মই জন্ম হওঁ আৰু মই মৃত্যু হওঁ, অৰ্থাৎ মই অবিনাশী, কদাচিতো মই অবিনাশী নহওঁ, মোৰ জন্ম মৃত্যু আছে। সেয়েহে মই প্ৰকৃত পৰমাত্মা মই নহওঁ বুলি মই বাৰে বাৰে শ্ৰীমদ ভাগৱত গীতা ৪ৰ্থ অধ্যায়ৰ পৰা ৮ম অধ্যায়লৈকে মই কৈ আছো। আপোনালোকক ভালকে শ্ৰীমদ ভাগৱত গীতা গুৰুত্বভাৱে এই শ্লোকবিলাকত বৰ্ণিত কৰা আছে, আপোনালোকে বিচাৰি চাওক। আমি মিছা কথা কোৱা নাই, এই তত্ত্বৰ অনুসাৰে যি গীতা জ্ঞান তত্ত্বৰ কথা তাৰ পৰা আপোনালোকক এই ভিডিঅ' যোগে শ্ৰৱণ কৰাই আছো। যে মোৰ জন্ম হয় মৃত্যু হয়, মই অবিনাশী নহওঁ, মোৰ জন্ম মৃত্যু আছে, মোৰ তিৰোভাৱ আছে, আবিৰ্ভাৱ আছে। সেয়েহে অবিনাশী, যাক অবিনাশী বুলি কোৱা হৈছে, এই অবিনাশী পৰমাত্মা পূৰ্ণ ব্ৰহ্ম, পূৰ্ণ পৰম ব্ৰহ্ম, কবি ভগৱান, কবি ঈশ্বৰ হয়। সেই পৰমাত্মাক যি ভজনা কৰিব, যি পুজিব, তেওঁ এই যি মুহূৰ্তলৈকে বাস্তৱিকত আপোনালোকে ব্ৰহ্মা বিষ্ণু মহেশ্বৰ আৰু ৩৩ কোটি দেৱতাক পূজা কৰি আছে। এই কালৰ লোকপা আৰু ব্ৰহ্মা বিষ্ণু মহেশ, এই ত্ৰিদেৱ কালৰ ঈশ্বৰৰ পৰা কালৰ মায়াৰ জালৰ পৰা আপোনাক মুক্ত কৰি সেই অমৰ ধাম সৎলোকলৈ লৈ যাব। সৎ চাহেব আপোনালোকে অতঃপৰে শ্ৰীমদ ভাগৱত গীতা অমৃত তত্ত্ব কথা শুনি আছে, তাৰ বাবে আপোনালোকক আমি সবাৰকে ধন্যবাদ দিছো, প্ৰণাম জনাইছো। আপোনালোকে ভিডিঅ'বিলাক যদি ভাল পাইছে শুনি, এইটোকৈ ছাবস্ক্ৰাইব কৰিব বুলি আমি আশা ৰাখি আজি ভিডিঅ' ইমানতে আমি সামৰণি মাৰিছো। সবালোকে ৰাম নাম।